সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, দিনৰ 10:40 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, ৰাতিপুৱা 6:19 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:10:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:31:04। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱাৰীগণ কুম্ভীৰ ৰাষ্ট্ৰী অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:19 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যৰ ৰাষ্ট্ৰী আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া, শুভগা যোগ পাব, কিন্তু ৰাতিপুৱা 6:19 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:40 পৰা 1:58। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:44 পৰা 9:36। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বহুদিনৰ পৰা যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে মনত অকণমান চিন্তা চলি থাকিব, বাহিৰা চিন্তাই মনত চঞ্চলতা আনিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ আজি প্ৰশংসা আপুনি নিজে কৰিব লাগিব, কাৰণ প্ৰিয়জনে এনে কিবা কাম কৰি আপোনাক দেখুৱাব যিটো কাম আপোনাৰ খুব পচন্দৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কিবা ভুল হয়তো আপুনি স্বীকাৰ কৰি ল'বলগীয়াও হ'ব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কথা অকণমান বহলাই কৰিব বিচৰাও দেখা যাব। সংক্ষেপভাৱে আজি কাম বনবোৰ কৰাত অকণমান অসুবিধা হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণ ৰাখিব পাৰিব। বৰ বিশেষ খং ৰাগ সিমান নাথাকে, কাৰণ শান্ত ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহি পৰিব। অতীতত সম্পৰ্ক থকা ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হোৱাও দেখা যাব। আজি পুৰণা দিনৰ স্মৃতিবোৰো আপোনাৰ মনত পৰিব পাৰে। জীৱনসংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰা এওঁলোকক আজি দেখা যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি পঢ়াত কিন্তু অকণমান বোজা
বাঢ়িব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰিবলগীয়া আজি হ'ব পাৰে। আজি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিও আপোনাৰ মন যাব, কাৰণ লেতেৰা হৈ থাকিলে অকণমান কিছু এওঁলোকে নিজেই অস্বস্তিদায়ক অনুভৱ কৰা দেখা যাব। অন্য কিন্তু বাকী সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। বিশেষকৈ আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিৰ ফলাফলবোৰো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নাভাবিলেও ক'ৰবাত যাত্ৰা কৰিব লাগিব, কাৰণ আকস্মিক যাত্ৰাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখি আপুনি যাত্ৰা কৰাটো ভাল হ'ব। ধন প্ৰাপ্তিৰ কিন্তু সম্ভাৱনা বহুখিনি আজি বেছি দেখা পোৱা গৈছে। আপুনি পাবলগীয়া ধনবোৰ আজি লাভ কৰিব। আজি মানসিক শান্তিও আপুনি পাব, কাৰণ এনে কিবা কথাই নতুবা এনে কিবা কামে আপোনাৰ মনত শান্তি দিয়াও দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান এক্টিভ থাকিব লাগিব, কাৰণ পৰিয়ালৰো আপুনি কাম বন কৰিব লাগিব। পৰিয়ালৰ দায়িত্ব আপুনি পালন কৰিবলগীয়া হোৱা দেখা যাব। আজি মনত মাজে সময়ে উথল পুথল হৈ থাকিব পাৰে। কোনটো কৰিব, কোনটো কাম প্ৰথমতে কৰিব, ক'ত যাব, এনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত চলি থাকিব। লগতে দিনটোৰ শেষৰ সময়খিনিত আপুনি অকণমান হ'লেও জিৰণি ল'ব লাগিব, নহ'লে স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। আজি আপোনাৰ কৰ্মৰ দক্ষতাবোৰ অন্য ব্যক্তিয়ে পৰীক্ষা হয়তো কৰি চাব পাৰে, কাৰণ আপুনি কিমান দক্ষ হৈ পৰিছে সেই বিষয়ে আনে আজি আপোনাক পৰীক্ষা কৰি চাবলৈ আপোনাৰ ওচৰত আহিব। কিন্তু নিশ্চয় আপুনি আশা কৰা মতেই ফলাফল লাভ কৰিব। মুঠতে একাগ্ৰতা হৈ কাম কৰাৰ প্ৰয়োজন আছে। মাজে সময়ে হয়তো একাগ্ৰতা অকণমান ভংগ কৰিবলৈ কোনোবা ব্যক্তিৰ আগমন হ'ব পাৰে। ইয়াৰ বাহিৰে দৈনন্দিন প্ৰয়োজনীয় কামৰ বাহিৰেও অন্য বাহিৰা কামো আজি কৰিবলগীয়া দিনটোত হ'ব পাৰে। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে অৱশ্যে শিক্ষাগুৰুৰ সহায় আজি ল'ব লাগিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তাবোৰ কিছু বৃদ্ধি পাব। অৱশ্যে জন্মগতভাৱেই এই মিথুন ৰাশিৰ ব্যক্তিসকল কিছু বুদ্ধি সম্পন্ন ব্যক্তি, কিন্তু আজি সেই বুদ্ধিৰ সৎ ব্যৱহাৰ কৰাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। আজি মনত সকাৰাত্মক চিন্তাৰ উদয় হোৱাও দেখা যাব, গতিকে ভাল ভাল চিন্তাবোৰ আপোনাৰ মনলৈ আহি পৰিব। আজি ফাঁচি থকা ধন প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে আৰ্থিক স্থিতিত কিছু আজি আপোনাৰ সবলতা আহিব। পাৰিবাৰিক ক্ষেত্ৰত কিবা হয়তো গোপন কথা আপুনি গম পাব পাৰে, পৰিয়ালৰ বিশেষকৈ। ইয়াৰ বাহিৰে দিনটোত প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, খুব ধুনীয়াকৈ অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। সহকৰ্মী নতুবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাৰ কৰ্মক্ষেত্ৰত কাম বনবোৰৰ হয়তো লক্ষ্য কৰিব পাৰে। আপুনি কি কাম কৰি আছে সেই কামৰ অন্য ব্যক্তিয়ে আজি লক্ষ্য কৰি থাকিব। ইয়াৰ বাহিৰে সন্ধিয়াৰ সময়ত আঁতৰত থকা কোনোবা
সম্পৰ্কীয় ব্যক্তিৰ ফালৰ পৰা কিবা খবৰ হয়তো লাভ কৰিব পাৰে। জীৱনসংগীয়ে আপোনাক কিছু মাজে সময়ে আমনি কৰি থাকিব যদি আপুনি বিবাহিত ব্যক্তি। প্ৰিয়জনৰ নামত কিছু খৰচ কৰিবলগীয়াও হ'ব পাৰে। আজি মাংগলিক কাৰ্যতো আপুনি অংশগ্ৰহণ কৰিব লাগিব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা, ভগৱানৰ ওপৰত বিশ্বাস আজি আপোনাৰ বৃদ্ধি পাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অৱশ্যে লিখা পঢ়াৰ কাম বনবোৰ অকণমান বৃদ্ধি পাব। লগতে আজি মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তি আপোনাৰ সৈতে বহুদিনৰ মূৰত যোগাযোগ কৰাও পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো যিহেতু শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' আপোনালোকে বিচাৰি পাব। সেই ভিডিঅ'টোত গৈ 2026 বৰ্ষৰ আপোনাৰ নিজৰ ৰাশি অনুসৰি ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালৰ নামত অকণমান খৰচ হ'ব পাৰে। পৰিয়ালৰ কোনোবা সদস্যৰ নামতো হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু আপোনাৰ ব্যক্তিত্বত আজি ফূৰ্তিয়াল স্বভাৱ আহিব, যিটো কাৰণত ফূৰ্তি কৰি আনন্দ কৰি নতুবা আনৰ সৈতে মিলা প্ৰীতিৰে দিনটো পাৰ কৰা পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও সমাজত লোকপ্ৰিয়তাও আপোনাৰ বৃদ্ধি পাব। আজি কিবা কথা আপুনি পাহৰিব পাৰে, গতিকে কথাবোৰ মনত ৰখাৰো চেষ্টা কৰাটো ভাল হ'ব। প্ৰেম সম্পৰ্কটো এই ৰাশিৰ ব্যক্তিসকলে নতুন প্ৰেমৰ হয়তো কাৰোবাৰ সৈতে যোগাযোগ হ'ব পাৰে। লগতে দিনটোত নতুন নতুন কথা আপুনি শিকিব পাৰিব, জানিব পাৰিব। গোপন কথা জনাৰ সম্ভাৱনা আজিৰ দিনটোত পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে জীৱনসংগীকো আপুনি পৰ্যাপ্ত সময় দিব পাৰিব। বিগত দিনত হয়তো সময় দিব পৰা নাছিল, আজি কিছু সময় আপুনি প্ৰিয়জনৰ নামতো দিব পাৰিব। লগতে প্ৰিয়জনে অৱশ্যে আপোনাক কোনোবা ক্ষেত্ৰত সহায় কৰাও দেখা যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাত আজি নতুনত্বৰ যোগ দেখা গৈছে, কাৰণ পুৰণা বিষয়বোৰ আজি পঢ়িবলৈ সিমান মন নাযাব। যিটো বিষয় আপোনাৰ বাবে নতুন সেই বিষয়হে অধ্যয়ন কৰিবলৈ মন যাব। ঘৰত কিবা নতুন সম্পত্তিৰ আগমন হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে আজি প্ৰতিটো ক্ষেত্ৰত নতুনত্বৰ যোগ এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে দেখা পোৱা গৈছে। পিতৃয়ে মাজে সময়ে আপোনাক হয়তো উপদেশ দি থাকিব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সন্ধিয়াৰ ভাগত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত গৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি বেছিকৈ আশা কৰি থকাও দেখা যাব। সকলো কামত সকলো ক্ষেত্ৰত আপোনাৰ মনত আশা আকাংক্ষাবোৰ বৃদ্ধি পাব। লগতে কিন্তু আত্মবিশ্বাস বৃদ্ধিৰো যোগ আজি দেখা পোৱা গৈছে। মনোবল, আত্মবিশ্বাস, সাহস এইবোৰ আপোনাৰ আজি দিনটোত বৃদ্ধি পাব। আজি খৰচত নিয়ন্ত্ৰণ কৰাৰ অকণমান প্ৰয়োজন আছে, কাৰণ প্ৰয়োজনতকৈ বেছি খৰচ হয়তো হ'ব পাৰে। বিভিন্ন বয় বস্তু ক্ৰয় কৰাৰ নামতো আজি আপোনাৰ দিনটোত খৰচ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হ'ব পাৰে। আজি ঘূৰা ফুৰাও
কৰিবলগীয়া হয়তো হ'ব পাৰে। কোনোবা ব্যক্তিক লগত লৈ আপুনি ক'ৰবাত ঘূৰা ফুৰাও কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনে আপোনাৰ কথাবোৰ অৱশ্যে ভালকৈ বুজি নাপাব, কাৰণ আপুনি প্ৰিয়জনক বুজাব গ'লেও হয়তো প্ৰিয়জনে অবুজন হৈ পৰা দেখা যাব। গতিকে যিমান পাৰে সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। আজি নতুন পৰিকল্পনা, নতুন ব্যৱসায়ত আগবঢ়াৰ বাবে দিনটো অতি শুভ দিন। কাৰণ নতুনকৈ যি কামেই আৰম্ভ নকৰক কিয় সেই কামে আপোনাক আজি লাভালাভ দিয়াও দেখা যাব। আনক সহায় কৰিবলৈ মন যাব। নিজৰ কথা বৰ বিশেষ নাভাবি এওঁলোকে আনক সহায় কৰিবলৈ আগবঢ়া দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ দায়িত্ব আনক নিদিব, কাৰণ আনক যদি কিবা কাম কৰিবলৈ আপুনি দায়িত্ব দিয়ে, সেই দায়িত্ব হয়তো সেই ব্যক্তিগৰাকীয়ে ভালদৰে পূৰণ নকৰিব পাৰে, পিছত আপুনিয়ে কৰিবলগীয়া হ'ব পাৰে। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ অৱশ্যে আজি শিক্ষাত কিছু নতুনত্বৰ যোগ পৰিলক্ষিত হৈছে। নতুন বিষয় আজি শিকাৰ যোগ পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি সুস্থ সবলতাৰ যোগ আছে। গতিকে স্বাস্থ্যত ৰোগ ব্যাধিবোৰো বহু পৰিমাণে আজি নোহোৱা হ'ব। লগতে ঘৰৰ পৰা লগ হৈ যদি ক'ৰবাত কিবা কাম কৰে, বিশেষকৈ ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ সেই ধনে আপোনাক লাভ দিয়া দেখা যাব। ঘৰুৱা কাম কৰাটো আপোনাৰ বাবে আজি লাভদায়ক হৈ পৰাও পৰিলক্ষিত হ'ব। আজি অৱশ্যে কৰ্মৰ পৰা আপুনি ছুটি ল'বলগীয়াও হয়তো হ'ব পাৰে। লগতে বন্ধু বান্ধৱৰ সৈতে ঘূৰা ফুৰাত মন যাব। কোনোবা প্ৰিয় বন্ধুৰ সৈতে কিছু সময় পাৰ কৰাও এওঁলোকক দেখা যাব। প্ৰেম সম্পৰ্কত নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাও দেখা যাব। লগতে কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতি প্ৰগতিৰ পথবোৰ মুকলি হ'ব। আপুনি লক্ষ্য কৰক, আজি কৰ্মত নিশ্চয় শুভ ফলবোৰ আহিব ধৰিব। লগতে দিনটোৰ শেষৰ ভাগত যদি আপুনি যান বাহন চলায়, তেতিয়াহ'লে অকণমান সতৰ্কতা অৱলম্বন কৰি যান বাহন চলোৱাৰ চেষ্টা কৰাটো ভাল হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ বুলিয়ে ক'ব পাৰি। বিশেষকৈ প্ৰিয়জনৰ কিবা সুখবৰ হয়তো আজি লাভ কৰিব পাৰে। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে অৱশ্যে আজি পঢ়িবলৈ অকণমান কমকৈ আগ্ৰহ দেখুওৱা দেখা যাব। মন হয়তো আজি পঢ়াত সিমান নাথাকিব। বাকী মোবাইলত ব্যস্ততা বাঢ়িব। বিশেষকৈ ছ'চিয়েল মিডিয়াত মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান বেছিকৈ সময় অতিবাহিত হোৱাও পৰিলক্ষিত হ'ব। বাকী ঘৰৰ চাফ চিকুণতাৰ কাম, ঘৰৰ মেৰামতিৰ কাম হয়তো আপুনি হাতত ল'বলগীয়াও হ'ব পাৰে। বাকী অন্য সকলো দিশত অৱশ্যে আপোনাৰ দিনটো শুভ বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফল দিয়া আছে, সেই বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ বেছি সময় ঘৰৰ বাহিৰতে পাৰ হ'ব। ঘূৰা ফুৰাৰ নামতে হওক, নতুবা কিবা কামৰ বাবেই হওক, আজি দিনটোৰ বেছি সময় বাহিৰতে অতিবাহিত হ'ব। আজি অৱশ্যে ধন একত্ৰিত কৰিব পাৰিব। পুৰণা পাবলগীয়া ধন
প্ৰাপ্তিৰ যি সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। লগতে ঘৰৰ পৰা যদি লগ হৈ আপুনি ক'ৰবাত ইনভেষ্ট কৰে, ঘৰুৱা ইনভেষ্টে, ঘৰুৱা ধন সঞ্চয়ে আপোনাক আজি লাভ দিয়াও দেখা যাব। শিশুসকলে পঢ়া শুনাত অকণমান কমকৈ মন দিয়াও পৰিলক্ষিত হ'ব আৰু ভৱিষ্যতে কি কৰিব, কি নকৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ পৰিকল্পনাসমূহ এওঁলোকে আজিৰ দিনটোতে কৰা দেখা যাব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে হয়তো আপোনাক সিমান আজি গুৰুত্ব নিদিবও পাৰে, কাৰণ প্ৰিয়জন অন্য কামত ব্যস্ত থকা দেখা যাব। কিন্তু নিজক শান্ত কৰি ৰাখক, নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰখাৰো আজি প্ৰয়োজন আহি পৰিব। আকস্মিক খঙৰ পৰিমাণ বাঢ়িব পাৰে। লগতে যিসকল কৰ্মক্ষেত্ৰত যোগ্য ব্যক্তি, তেওঁলোকৰ কৰ্মত শুভ খবৰ, শুভ ফল অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত পদোন্নতি, আৰ্থিক লাভৰ সম্ভাৱনা বহুখিনি পৰিলক্ষিত হৈছে। লগতে আজি নিমন্ত্ৰণো পাব পাৰে, কোনোবাই হয়তো আজিৰ দিনটোত আপোনাক নিমন্ত্ৰণ দিব পাৰে। কিন্তু দিনটোৰ শেষৰ সময়খিনি অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে, কাৰণ শেষৰ সময়ত হয়তো আপোনাৰ ওচৰত ব্যক্তিসকল নাথাকিব পাৰে, যাৰ বাবে আপুনি নিজকে নিজে অকলশৰীয়া যেন অনুভৱ কৰা দেখা যাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে প্ৰিয়জনৰ স্বাস্থ্যত অকণমান হ'লেও যত্ন ৰাখিবলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব। সেই ভিডিঅ'টোত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কৰা কষ্টৰ ফলাফলবোৰ আজি লাভ কৰিব। যদি আপুনি কষ্ট কৰি আছে, নিশ্চয় সেই কষ্টসমূহে আজি ভাল ফলাফল আপোনাক দিয়া দেখা যাব। লগতে আপোনাৰ হাতত পৰ্যাপ্ত সময়ো থাকিব। আজৰি সময় আপুনি আজি নিজৰ বাবে উলিয়াব পাৰিব। বিগত দিনত হয়তো সময় পোৱা নাছিল, কিন্তু আজি বহুখিনি আজৰি সময় লাভ কৰিব। লগতে যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন কিন্তু উভতাই দিবলগীয়া হ'ব পাৰে, যাৰ বাবে আৰ্থিক স্থিতি অকণমান দুৰ্বল হৈ পৰাও দেখা যাব। কৰ্মক্ষেত্ৰত অকণমান চিন্তা আপোনাৰ মনত চলি থাকিব। কামৰ বোজা, কামৰ চিন্তা আজি মনত চলি থকাও দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনাৰ দিনটো খুব শুভ, কাৰণ পৰিয়ালৰ সকলো ব্যক্তিয়ে আপোনাৰ সৈতে আজি মিলা প্ৰীতিৰে কথা বতৰা কোৱাও দেখা যাব। সম্পৰ্কত মধুৰতা অহাও দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ বুলিয়ে ক'ব পাৰি। লগতে কৰ্ম কৌশলতা বঢ়াবলৈ নতুন নতুন টেকনিকেৰে আপুনি কাম কৰাৰ চেষ্টা কৰক, কাৰণ নতুন টেকনিক ব্যৱহাৰ কৰিলে কৰ্মত আপুনি প্ৰশংসাও লাভ কৰিব আৰু কৰ্মত আপোনাৰ উন্নতি প্ৰগতিৰ যোগো বেছি দেখা পৰিলক্ষিত হ'ব। লগতে নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা আছে। কোনোবাই হয়তো আজিৰ দিনটোত নিমন্ত্ৰণ দিব পাৰে। আপোনাৰ গোপন প্ৰতিভাবোৰ আজি বিকাশ পোৱাও দেখা যাব। যদি কিবা আপোনাৰ ভিতৰত গোপন প্ৰতিভা আছে, সেইবোৰ দেখুওৱা নাছিল, আজি দেখুওৱাৰ আপুনি ভাল সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। বিবাহিতসকলৰ বাবেও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে ঘৰত হয়তো আপুনি কিবা মেৰামতিৰ কাম, ঘৰৰ কিবা ইলেক্ট্ৰনিক সা সামগ্ৰীয়ে হওক, নতুবা অন্য কিবা সা সামগ্ৰীয়ে হওক, কাম বন কৰিবলগীয়া হ'ব পাৰে। ঘৰত কামৰ বোজা অকণমান দিনটোত বৃদ্ধি পাব। বাকী সকলো দিশত শুভ বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ
কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি বহু সমস্যাৰ সমাধানৰ পথ এওঁলোকে বিচাৰি পোৱা দেখা যাব। আজি অৱশ্যে নতুন আৰ্থিক পৰিকল্পনাসমূহো সফলভাৱে ৰূপায়িত হ'ব। গতিকে যদি ক'ৰবাৰ পৰা আহিবলগীয়া ধন আছে, পাবলগীয়া ধন আছে, সেই ধন প্ৰাপ্তিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ঘৰত অৱশ্যে সৰু সুৰা পৰিৱৰ্তন চলি থাকিব, বিশেষকৈ ঘৰৰ গৃহ নিৰ্মাণ হওক, ঘৰৰ মেৰামতি হওক, এনেধৰণৰ কাম বনবোৰ আজি ঘৰত চলি থাকিব। ইয়াৰ উপৰি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে আজি নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি সমাজতে হওক, ঘৰতে হওক, আপোনাৰ প্ৰভাৱ সকলোতে থাকিব। প্ৰভাৱশালী ব্যক্তি হৈ পৰিব পাৰিব, কাৰণ সকলোৱে আপোনাক আজি গুৰুত্ব দিব। আপোনাৰ কথাবোৰ আজি অন্য ব্যক্তিয়ে মানি চলাও দেখা যাব। কিন্তু যিকোনো কাম আপুনি সোনকালে কৰাৰ চেষ্টা কৰাটো ভাল হ'ব, কাৰণ লগে লগে নকৰিলে অকণমান পলম হ'লেই হয়তো সেই কামৰ অন্য ব্যক্তিয়ে সুবিধা ল'ব বিচাৰিব পাৰে। গতিকে তাৎক্ষণিকভাৱে আপুনি সুবিধাসমূহ লোৱাৰ চেষ্টা কৰক। নতুন নতুন অৱশ্যে সমস্যা আপোনাৰ সন্মুখত আজি মাজে সময়ে আহি পৰিব। বিশেষকৈ জীৱনসংগীৰ কিবা সমস্যাও আপুনি সমাধান কৰি দিবলগীয়া হয়তো হ'ব পাৰে। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাত আজি কমকৈ মন বহিব, কাৰণ শিক্ষাৰ বিপৰীতে বেলেগ দিশতহে এই ব্যক্তিসকলৰ আজি মন বেছি থকা দেখা যাব। বিশেষকৈ ঘূৰা ফুৰা কৰা, ক'ৰবাত ওলাই যোৱা, মোবাইল চোৱা, এনেধৰণৰ ক্ষেত্ৰত আজি প্ৰয়োজনতকৈ অকণমান হ'লেও সময় বেছিকৈ পাৰ হ'ব। বাকী কিন্তু লক্ষ্য কৰিলে বাকী সকলো দিশৰ ফালৰ পৰা শুভ বুলিয়েই ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ খং অকণমান নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক, কাৰণ আজি খঙৰ পৰিমাণ প্ৰয়োজনতকৈ অকণমান হ'লেও বৃদ্ধি হোৱা দেখা যাব। লগতে ল'ৰা ঢপৰাৰ মাজত কোনো ধৰণৰ সিদ্ধান্ত নল'ব, কাৰণ খুব সোনকালে লোৱা সিদ্ধান্তই আপোনাক আৰ্থিকভাৱেও লোকচান কৰাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব সেই ক্ষেত্ৰত। বাকী বন্ধু নতুবা পৰিয়ালৰ সদস্যসকলৰ পৰা অৱশ্যে সময় লাভ কৰিব, ছাপোৰ্ট লাভ কৰিব। আজি প্ৰিয় বন্ধুৱে আপোনাক সহায় কৰা দেখা যাব। অৱশ্যে যিসকল ব্যক্তি বিবাহিত নতুবা যিসকলে প্ৰেম সম্পৰ্কত আছে, তেওঁলোকৰ প্ৰিয়জনৰো আজি মাজে সময়ে হয়তো খং উঠিব পাৰে। গতিকে দুয়োজনে সম্পৰ্কত গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। ইয়াৰ উপৰিও সৰু সৰু ব্যৱসায়ত আপুনি চাই চিতি আগবঢ়াটো ভাল হ'ব। ধন খৰচ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু মনৰ পৰা ভয় শংকাবোৰ আপোনাৰ একেবাৰে নোহোৱা হৈ পৰিব। গতিকে সাহসবোৰ আজি আপোনাৰ মনত বৃদ্ধি পাব। গতিকে সাহসিক পদক্ষেপ কিবা ল'বলৈ হয়তো ইচ্ছা যাব পাৰে। বাকী সৰু সুৰা হ'লেও যাত্ৰা যোগ আছে। কিবা কাৰণবশতঃ আপুনি যাত্ৰা আজিৰ দিনটোত কৰিব লাগিব। কিবা কথা পাহৰাৰ সম্ভাৱনাও আছে। গতিকে যিমান পাৰে আপুনি কথাবোৰ মনত ৰাখিব। মাজে সময়ে হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ পৰা উপদেশ বিচাৰিবলৈও আহিব পাৰে। যদিও দিনটোৰ আৰম্ভণিটো সিমান শুভ নহয়, তথাপি দিনটোৰ শেষৰ সময়খিনি কিন্তু আপোনাৰ বাবে অতি শুভ সময়। গতিকে শেষৰ সময়খিনিত সকলো পৰিস্থিতি আপোনাৰ পক্ষে অনুকূল হৈ পৰা দেখা যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ অৱশ্যে আজি
পঢ়াত কিছু শিক্ষাগুৰুৰ সহায় ল'বলগীয়াও হ'ব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজক আত্মবিশ্বাসী কৰি তোলাৰ চেষ্টা কৰক, কাৰণ আত্মবিশ্বাস আৰু মনোবলে আপোনাক আজি সকলো দিশত আগবাঢ়ি যোৱাত কিছু সহায় কৰা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰতো কিছু পৰিৱৰ্তন আহিব, গতিকে কম বেছি পৰিমাণে হ'লেও ধনৰ আগমনৰ সম্ভাৱনা দিনটোত পৰিলক্ষিত হৈছে। লগতে আপোনাৰ দিনটোত আকৰ্ষণীয় ব্যক্তিত্বৰ বাবেই নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা হ'ব আৰু বহু ক্ষেত্ৰত আপুনি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব, কাৰণ আপোনাৰ ব্যক্তিত্ব আজি কিছু আকৰ্ষণীয় হৈ পৰা দেখা যাব। সকলোৱে আপোনাক আজি গুৰুত্ব দিব। প্ৰেম সম্পৰ্কটো আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ প্ৰেম সম্পৰ্কই বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত হোৱাৰ আজি দিশে কিছু আগবঢ়াও দেখা যাব। হয়তো আলোচনাও হ'ব পাৰে কিছু। আজি যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অকণমান চিন্তা চৰ্চা কৰি লোৱাটো ভাল হ'ব, কাৰণ তাৎক্ষণিকভাৱে লোৱা সিদ্ধান্তসমূহ আপুনি পুনৰ সলনি কৰিবলগীয়াও হয়তো হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনৰ আজি প্ৰশংসা নিশ্চয় লাভ কৰিব। আপোনাৰ উপস্থিতিতে হওক অনুপস্থিতিতে হওক কোনোবাই আপোনাক আজি কাম বনৰ বাবেই প্ৰশংসা কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ শেষত অকণমান সময় কমকৈ পোৱা দেখা যাব, কাৰণ দিনটোৰ শেষৰ সময়খিনি আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। জীৱনসংগীৰ অৱশ্যে সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। যিকোনো পৰিস্থিতিতে নহওক কিয় জীৱনসংগীয়ে আপোনাক আজি সমৰ্থন কৰা দেখা যাব। যিসকল অৱশ্যে বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাৰ নামত আজি খৰচ হ'ব পাৰে। বাকী অন্য সকলো দিশৰ ফালৰ পৰা দিনটো শুভভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে অকণমান আজি শাৰীৰিক ব্যায়াম কৰাটো স্বাস্থ্যৰ পক্ষে ভাল হ'ব। অৱশ্যে ক'ৰবাত ধন ইনভেষ্ট কৰা নতুবা ধন সঞ্চয় কৰা নতুবা ধন খৰচ কৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ অবাবত ধন ব্যয় হোৱাৰ আজি সম্ভাৱনা কিছু দেখা পোৱা গৈছে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি শুভ দিন, কাৰণ বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবেও আজি কিবা ভাল খবৰ আহিব পাৰে। আজি ভাল ভাল সুবিধাসমূহো আপুনি লাভ কৰিব। য'তেই নাযাওক কিয় আপুনি নতুন নতুন সুবিধাৰ হয়তো সহভাগী হ'বলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে আপুনি নিজৰ নথি পত্ৰবোৰ সঠিক কৰি ৰখাৰ চেষ্টা কৰক। যদি ক'ৰবাত ফুৰিব যাবলগীয়াও আছে নিজৰ নথি পত্ৰবোৰ লৈ যোৱাৰ চেষ্টা কৰক। আজৰি সময়ত খেলা ধূলা কৰিবলৈ মন যাব। বিশেষকৈ আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব। লগতে বিদ্যাত অকণমান মধ্যম অৱশ্যে, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত আজি মনত চঞ্চলতা আপোনাৰ অকণমান থাকিব। বাকী কিন্তু এবাৰ যিটো ভাবে সেইটোহে কৰি এৰা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা কৰি নাথাকে। নিজে যিটো ভাবে সেইটোহে কৰা দেখা যাব। হয়তো
আনে আপোনাক আজি অনুসৰণ কৰাও দেখা যাব। বিশেষকৈ কৰ্মক্ষেত্ৰত অন্য ব্যক্তিয়ে আপোনাৰ কাম বনবোৰ আজি নিৰীক্ষণ কৰি থাকিব আৰু সেই কাম বনবোৰ আজি অন্য ব্যক্তিয়ে পুনৰ তেওঁৰ ব্যক্তিগত ক্ষেত্ৰত প্ৰয়োগ কৰাও দেখা যাব। লগতে দৈহিক সৌন্দৰ্যতাটো আজি পৰিৱৰ্তন আপুনি নিশ্চয় লক্ষ্য কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।